মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগত বিভংগন আৰু দ্বিবিভাজনৰ বিষয়ে আলোচনা কৰিলোঁ হওক। আজি আমি এক নতুন ধৰণৰ বংশ বিস্তাৰৰ প্ৰক্ৰিয়া আলোচনা কৰিম। সেয়া হ'ল পুনৰ্জীৱন। কেনেকৈনো সম্ভৱ? যদিহে কোনো এটা জীৱ কিবা কাৰণত কাটি বা ভাগি বহু টুকুৰা টুকুৰ হয়, তাৰে কিছুমানৰ পৰা পৃথককৈ পুনৰ নতুনকৈ জীৱটোৰ সৃষ্টি হ'ব পাৰে। তেনে প্ৰক্ৰিয়াক পুনৰ্জীৱন বোলে। উদাহৰণস্বৰূপে হাইড্ৰা বা প্লেনেৰিয়া। ইয়াত কাটি টুকুৰা টুকুৰ হ'লে আকৌ নতুন জীৱৰ সৃষ্টি হ'ব পাৰে। এইটোকে পুনৰ্জীৱন বুলি অভিহিত কৰা হয়। পুনৰ্জীৱনৰ কিছুমান বিশেষ কৌশলৰ দ্বাৰা সম্পন্ন হয়। আমাৰ আঙুলি কাটি দিলে আমাৰ দৰে মানুহ হ'ব নোৱাৰে, কিয়নো আমাৰ সেই বিশেষ ক্ষমতা সম্পন্ন কোষবিলাক নাই। যিবোৰ কোষৰ বিশেষ ক্ষমতা সম্পন্ন, এই কোষবোৰ দ্ৰুতভাৱে বিভাজিত হৈ বহু পৰিমাণৰ কোষৰ সৃষ্টি কৰে। ইয়াত চোৱাচোন, 3টা টুকুৰত বিভক্ত হৈছিল নে প্লেনেৰিয়া এটা, আৰু প্ৰতিটো টুকুৰাই একোটা নতুন প্লেনেৰিয়ালৈকে বিকশিত হৈছে। এনে পৰিৱৰ্তন এক নিৰ্দিষ্ট অনুক্ৰমত সম্পন্ন হয় আৰু ইয়াকে বিকাশ বুলি কয়। মই ক'লো নে বিকশিত হৈছে। সি যি কি নহওক, পুনৰ্জীৱনৰ প্ৰজননৰ সৈতে একে নহয়। কেতিয়াবা আমাক সুধিব পাৰে, পুনৰ্জীৱন প্ৰজননৰ সৈতে একেনে? আমাৰ উত্তৰ হ'ব, পুনৰ্জীৱন প্ৰজননৰ সৈতে একে নহয়। কিয়? কাৰণ অধিকাংশ জীৱই বংশ বিস্তাৰ বা প্ৰজননৰ কাৰণে টুকুৰা টুকুৰকৈ ভাগি যোৱাৰ ওপৰত সাধাৰণতে নিৰ্ভৰ নকৰে। এতিয়া আহা মুকুলোদ্গম, অন্য এক ধৰণৰ বংশ বিস্তাৰৰ প্ৰক্ৰিয়া। হাইড্ৰাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদ্গম প্ৰক্ৰিয়াৰে পুনৰ্জীৱিত কৰে। আৰু হাইড্ৰাৰ এনে প্ৰক্ৰিয়াত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। চোৱাচোন, টেমুনা বান্ধি বাহিৰলৈ ওলাই আহিছে। এই টেমুনাটোৱে বিকশিত হৈছে নতুন হাইড্ৰালৈ, আৰু যেতিয়া এই সৰু সৰু আকাৰৰ হাইড্ৰাৰ সৃষ্টি হৈছে আৰু যেতিয়া সম্পূৰ্ণ বিকশিত হৈছে, মাতৃ হাইড্ৰাৰ পৰা ই আঁতৰি গৈছে আৰু তেতিয়া এটা নতুন হাইড্ৰাৰ সৃষ্টি হৈছে। তোমালোকক ইয়াতে এটা প্ৰশ্ন সোধে, মুকুলোদ্গম পদ্ধতি বা প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ হাইড্ৰাৰ ক্ষেত্ৰত ব্যাখ্যা কৰা। আমাৰ উত্তৰ হ'ব এইখিনি। হয়নে বাৰু? যে হাইড্ৰাই সেই পুনৰ্জীৱিত কৰিব পৰা কোষবিলাকক এনেদৰে এডোখৰ ঠাইত থোপ লগাই আৰু কেইবাবাৰো কোষ বিভাজনৰ জৰিয়তে সিহঁতে টেমুনা বান্ধি এটা নিৰ্দিষ্ট আকাৰলৈ লয় আৰু সেই সৰু সৰু হাইড্ৰাৰ কিছুমানৰ সৃষ্টি কৰে। যেতিয়া এইদৰে পৰিণতপ্ৰাপ্ত হ'ব, এই হাইড্ৰাটো মাতৃকোষৰ পৰা ছিঙি গৈ এই নতুন হাইড্ৰা এটাৰ উৎপত্তি কৰিব। ইয়াৰ দ্বাৰা তোমালোকে দেখিলা যে মুকুলোদ্গম প্ৰক্ৰিয়াৰে হাইড্ৰাৰ মাতৃৰ মৃত্যু নোহোৱাকৈ ই নতুন অপত্য জীৱৰ সৃষ্টি কৰিছে। কিন্তু পুনৰ্জীৱনত চোৱা, প্লেনেৰিয়াৰ মৃত্যু ঘটিছে, মাতৃ প্লেনেৰিয়াটোৰ মৃত্যু ঘটিছে, নতুন অপত্য জীৱৰ উৎপত্তি হৈছে, অৰ্থাৎ সেইটো ভাঙি টুকুৰা টুকুৰ হৈছে। ঠিক তেনেদৰে বিভংগনতো আমি কৈছিলোঁ যে পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বংশ বিস্তাৰ কৰে আৰু এই সৰু সৰু খণ্ডত টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। অৰ্থাৎ ইয়াতো মাতৃটো নোহোৱা হৈছে, অৰ্থাৎ
য'ৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি হৈছে সেইটো নোহোৱা হৈছে। আমি দেখিলোঁ মুকুলোদ্গমৰ ক্ষেত্ৰত মাতৃকোষ বা মাতৃকোষটো সদায় জীৱিত হৈ আছে, মাতৃৰ জীৱটো জীৱিত হৈ আছে আৰু নতুন জীৱৰ সৃষ্টি হৈছে। বাকী আগৰকেইটাত কিন্তু মাতৃৰ জীৱটো ইয়াত প্লাজমডিয়ামৰ বিভাজনেই কোৱা বা এমিবাৰ বিভাজনেই কোৱা। চোৱাচোন ইয়াতো এইটো শেষত গৈ দুটা হৈছে, গতিকে ইয়াত এইটো নাই আৰু বুজিলা। চ' এতিয়া ইয়াৰ পৰৱৰ্তী ক্লাছত আমি আংগিক বিস্তাৰণৰ সম্পৰ্কে আলোচনা কৰিম। তাৰ লগতে মই তোমালোকলৈকে আজি দুটা প্ৰশ্ন এৰিছোঁ আৰু সেই প্ৰশ্ন দুটাৰ তোমালোকে মোক লিখি হোৱাটছআপত দেখুৱাবা। প্ৰশ্ন দুটা লিখি লোৱা, মই ইয়াত লিখিও দিছোঁ। বিভংগন আৰু পুনৰ্জীৱনৰ পাৰ্থক্য লিখা। বিভংগন আৰু পুনৰ্জীৱনৰ পাৰ্থক্য লিখা। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি এই সম্পৰ্কেও আলোচনা কৰিম। তোমালোকে লিখি মোক দেখুৱাবা বিভংগন আৰু পুনৰ্জীৱনৰ পাৰ্থক্য লিখা আৰু দ্বিবিভাজন। 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো হৈছে দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজত পাৰ্থক্য লিখা। বহু বিভাজনৰ মাজত পাৰ্থক্য লিখা। এই দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে প্ৰস্তুত কৰি মোক দেখুৱাবা আৰু পৰৱৰ্তী পাঠদানত আমি এই সম্পৰ্কে আলোচনা কৰিম। ধন্যবাদ।